তো হেল্ল' ফ্ৰেণ্ডসকল, স্বাগতম মোৰ অনলাইন এডুকেশ্যন চেনেললৈ। চ' ফ্ৰেণ্ডসকল, PW ফালৰ পৰা যিটো নতুনকৈ পদ মুকলি হৈছে, চ' ফ্ৰেণ্ডসকল এইটো পদত আপোনালোকে কেনেদৰে এপ্লাই কৰিব লাগিব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, মিনিমাম আপোনালোকে কি পাছ কৰিব লাগিব, চ' ফ্ৰেণ্ডসকল সকলো ডিটেইলছ এই ভিডিঅ'তে আপোনালোকক জনাম। চ' ফ্ৰেণ্ডসকল, ভিডিঅ'টো অকণমান স্কিপ নকৰিব, স্কিপ কৰিলে আপোনালোকে ভিডিঅ'টো ভালদৰে জানিব নোৱাৰিব। চ' ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহক। এণ্ড ফ্ৰেণ্ডসকল, যদি আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে নিজৰ ফ্ৰেণ্ডসকলক শ্বেয়াৰ কৰিব এনেধৰণৰ এডুকেশ্যন ভিডিঅ' কৰাৰ কাৰণে। চ' ফ্ৰেণ্ডসকল, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহক। চ' ফ্ৰেণ্ডসকল, আমাৰ যিটো পদটো হৈছে সেইটো PW আছাম যিটো ৰিকুৱাৰমেণ্ট 2024, যিটো 80টা পোষ্ট আছে JEE মেকানিকেল পোষ্টত। এণ্ড ফ্ৰেণ্ডসকল, কি এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব চাই লওঁ। চ' আমাৰ যিটো আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন, যিটো APSC ফালৰ পৰা এইটো পোষ্ট ওলাইছে। চ' ইয়াৰ লাষ্ট ডেট হৈছে যিটো 5 জুন আৰু 2024। ফ্ৰেণ্ডসকল, যিটো এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব আপোনালোকক দেখুৱাই দিছোঁ। চ' চাই ল'ব পাৰে যিটো 80টা পোষ্ট আছে এণ্ড কেটেগৰী কিমানটা যিটো পোষ্ট আছে আপোনালোকক দেখুৱাই দিছোঁ। চ' ফ্ৰেণ্ডসকল, যিটো UR হেৰিৰ কাৰণে 44 এণ্ড OBC আৰু MOBCৰ কাৰণে 25 এণ্ড OBC MOBC যিটো T ট্ৰাইব এণ্ড আদিবাসী কমিউনিটি তাৰ কাৰণে এটা, এণ্ড SCৰ কাৰণে এটা আৰু STPৰ কাৰণে 5টা, STHৰ কাৰণে 4টা। চ' ফ্ৰেণ্ডসকল, যিটো এডুকেশ্যন কোৱালিফিকেশ্যন কৈ আছোঁ সেইটো চাই লওঁ আহক। এণ্ড আমাৰ যিটো এজ লিমিটটো হৈছে দ্য কেণ্ডিডেট should not be less than 21 years of the age and not more than 30 years of age as a যিটো 01/01/2024 হ'ব লাগিব। এণ্ড আমাৰ যিটো এজ ৰিলেকশ্যন দিছে সেইটো কেটেগৰী ৱাইজ আপোনালোকক দেখুৱাই দিছোঁ কিমান লাগিব। চ' ফ্ৰেণ্ডসকল, যিটো আমি এজৰ বিষয়ে কৈছিলোঁ সেইটো SCৰ কাৰণে 5 years ৰখা হৈছে এণ্ড STৰ কাৰণে 5 years এণ্ড আমাৰ OBC MOBCৰ কাৰণে 3 years এণ্ড PWBD তাৰ কাৰণে 10 years আৰু বাকী আপোনালোকক এডুকেশ্যন কোৱালিফিকেশ্যন চাই লওঁ আহক। চ' ফ্ৰেণ্ডসকল, এইটো এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে চাই ল'ব, যিটো দ্য কেণ্ডিডেট মাষ্ট বি হেভ এ 3 years ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰ, যিটো আপোনালোকে 3 বছৰ যিটো ডিপ্ল'মা ইঞ্জিনিয়াৰিং চাৰ্টিফিকেটখন থাকিব লাগিব। চ' ফ্ৰেণ্ডসকল, আমাৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন সেইটো কৈ দিছোঁ আপোনালোকৰ বাবে। চ' আপোনালোকে ভালদৰে পঢ়ি চাব, যিটো অফিচিয়েল যিটো লিংকটো আপোনালোকক দি দিম, আপোনালোকে ভালদৰে পঢ়ি পেলাই এপ্লাই কৰিব পাৰে। চ' ফ্ৰেণ্ডসকল, ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট ছেকশ্যনত কৈ দিব আৰু যিমান পাৰে নিজৰ ফ্ৰেণ্ডসকলক শ্বেয়াৰ কৰিব আৰু এনেকুৱা ভিডিঅ'ৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এণ্ড ফ্ৰেণ্ডসকল, যিটো আমাৰ এপ্লিকেশ্যন ফিজটো কাৰ বাবে কিমান যিটো লাগিব সেইটো চাই লওক। জেনেৰেল EWSৰ কাৰণে 297.20 rupees লাগিব এণ্ড আমাৰ যিটো SC আৰু ST OBC MOBCৰ কাৰণে 197.20 rupees এণ্ড আমাৰ যিটো BPLৰ কাৰণে 47.20 এণ্ড PWBDৰ কাৰণে 47.20 হ'ব। যিটো আমাৰ যিটো পে'মেণ্ট মোডটো হ'ব এইটো অনলাইনৰ যোগেদি আপোনালোকে কৰিব লাগিব।